আমি আমাৰ দৈনন্দিন জীৱনত আপুনি বা মই আমাৰ খাদ্যত নিমখৰ প্ৰয়োগ কৰোঁ। খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে মানুহে বহু ধৰণৰ মছলা ব্যৱহাৰ কৰে, কিন্তু খাদ্যত নিমখ নিদিয়াকৈ ইয়াৰ সোৱাদ কোনেও পছন্দ নকৰে। কিন্তু জানেনে, অত্যাধিক নিমখ খালে আপোনাৰ শৰীৰৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হয়। খাদ্যত সীমিত পৰিমাণৰ নিমখৰ ব্যৱহাৰ আমাৰ বাবে উপকাৰী। আপুনি যদি অধিকভাৱে সেৱন কৰি আছে নিমখ, তেন্তে আপোনাৰ স্বাস্থ্যৰ পক্ষে সমস্যাৰ সৃষ্টি কৰিব পাৰে। খাদ্যত অতিৰিক্ত নিমখ লৈ খোৱা অভ্যাস বাদ দিয়ক। দুৰ্বল জীৱনশৈলীৰ বাবে সম্প্ৰতি আমি দুৰাৰোগ্য ৰোগ তুলনামূলকভাৱে বৃদ্ধি হৈছে। হাৰ্ট এটেকৰ দৰে ঘটনা বৃদ্ধি পাইছে সমগ্ৰ দেশতে, ভয়াৱহৰ সৃষ্টি কৰিছে। হাৰ্ট এটেকৰ ফলত যিকোনো বয়সৰ লোকে যিকোনো সময়তে অকাল মৃত্যু সাৱটি ল'বলগীয়া হৈছে। কিন্তু আপুনি জানেনে, অত্যাধিক নিমখ সেৱনৰ ফলতো হাৰ্ট এটেক আপোনাৰ আহিব পাৰে। হৃদয়ৰোগ বৃদ্ধি পোৱাৰ বহু কাৰণ আছে। তাৰ ভিতৰত অস্বাস্থ্যকৰ জীৱনশৈলী হৈছে ইয়াৰ মূল কাৰণ। অত্যাধিক জাংক ফুড আৰু নিমখ খোৱাৰ ফলত হৃদয়ৰোগীৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে। যদি আপোনাৰ শৰীৰত ছডিয়ামৰ পৰিমাণ অধিক হয়, তেনেহ'লে হৃদয়যন্ত্ৰৰ ক্ষতি কৰে। বিশ্ব স্বাস্থ্য সংস্থাইও এক প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে আৰু পৰামৰ্শ দিছে যে নিমখ যিমান পাৰে কম গ্ৰহণ কৰিব। বিশেষজ্ঞসকলৰ মতে হাৰ্ট এটেকৰ অন্যতম কাৰকেই হৈছে অত্যাধিক নিমখ। নিমখ খোৱাৰ ফলত আৰু হয় উচ্চ ৰক্তচাপ। ই হৃদয়যন্ত্ৰৰ ধমনীত তেজৰ সঞ্চালন বৃদ্ধি কৰে। ইয়াৰ বাবে হৃদয়যন্ত্ৰ প্ৰভাৱিত হয় আৰু হাৰ্ট এটেকৰ আশংকা বৃদ্ধি হয়। সেয়েহে সাধাৰণ লোকৰ লগতে ৰক্তচাপত আক্ৰান্ত লোকসকলকো যিমান পাৰি সিমান কম নিমখ খাবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে। মনত ৰাখিব যে দৈনিক খুব বেছি মাত্ৰা 500 গ্ৰামহে নিমখ খাব লাগে। বিশ্ব স্বাস্থ্য সংস্থাই লোকসকলক স্বাস্থ্যৱান হৃদয়যন্ত্ৰৰ বাবে প্ৰতিদিনে 5 গ্ৰামতকৈ অধিক ছডিয়াম নাখাবলৈ পৰামৰ্শ দিছে।